নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী অৱশেষত অসম বিধানসভাত গৃহীত হ'ল পশুধন সুৰক্ষা বিধেয়ক সদনত ধ্বনি ভোটত গৃহীত হ'ল বিধেয়কখন মুখ্যমন্ত্ৰীয়ে বিধানসভাত প্ৰস্তাৱ কৰিছিল বিধেয়কখনৰ সদনত বিধেয়কৰ দফাই দফাই আলোচনা কৰা হয় বিধেয়কক লৈ ৭৬টা সংশোধনী প্ৰস্তাৱ লোৱা হয় বিধেয়কখনৰ বিৰোধিতাৰে সদন ত্যাগ কৰে বিৰোধী আৰু বিৰোধীয়ে সদন ত্যাগ কৰাৰ পাছতে ধ্বনি ভোটত গৃহীত কৰা হ'ল বহু বিতৰ্কিত পশুধন সুৰক্ষা বিধেয়ক আজি বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনত পাৰিত কৰা হয় এই বিধেয়কখন অসম বিধানসভাত অৱশেষত গৃহীত হ'ল পশুধন সুৰক্ষা বিধেয়ক সদনত ধ্বনি ভোটত গৃহীত কৰা হয় এই বিধেয়কখন আৰু এই বিধেয়কখনক লৈ আলোচনা চলি থকাৰ সময়তে বিৰোধীয়ে সদন ত্যাগ কৰে আৰু সদন ত্যাগ কৰাৰ পাছতে ধ্বনি ভোটত গৃহীত হ'ল এই বিতৰ্কিত বিধেয়কখন ধৰ্মীয় অনুভূতিত যদি কোনোবাই আঘাত হানে সেই ক্ষেত্ৰত ইয়াৰ যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি ক্ষেত্ৰত আমাৰ কোনো দ্বিমত নাই এই যে আমাৰ যে কেটল বিলখন যে আহিছে কেইদিনমানৰ আগত ঈদ আহিছে বা বাস্তৱ কথা এটা কৈছো হুলস্থুল লাগিছিল যে বিলখন সাধাৰণ মানুহে নাজানে যে বিলখন পাছ হোৱাৰ পিছত গেজেট আহিব তাৰ পিছত হ'ব তেওঁলোকে একটা হুলস্থুল যে এবাৰ ঈদত আমি এই ব্যৱস্থা ল'ব পাৰিম নে নোৱাৰিম কিছুমান কথা মই নকওঁ কিন্তু এবাৰটো সুন্দৰকৈ হৈ গ'ল কতোতো তেনেধৰণৰ কাৰো অনুভূতিত আঘাত হানা কতো দেখা পোৱা নগ'ল কি হঠাৎ এই বিলখন আহি থকা অৱস্থাতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আকৌ ক'লে যে গোভক্ষণ কমাবলৈ মন্দিৰ বেছিকৈ সাজিব লাগে যোৱাকালি কৈছে আৰু ইয়াত ডাঙৰ ডাঙৰ হৰফৰে আজি কাকতত উঠিছে গতিকে এইবিলাক কথাতে অলপ চিন্তাৰ কথা আহিছে যে এইখন আসলতে সঁচাকৈ এই অনুভূতিত না অন্য কিবা কথা আছে বিশেষ করে অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্রী মহোদয় এখানে আছেন স্লটার হাউসে গরু কাটতে পারবেন বুল কাটতে পারবেন অর্থাৎ কাউ কাটতে পারবেন না ঠিক আছে কিন্তু যেগুলো সার গরু সেগুলো কাটতে পারবেন এখন দেখা যাচ্ছে গিয়ে স্লটার হাউসে কাটতে পারবেন কিন্তু 5 কিলোমিটার ভিতরে অর্থাৎ মন্দিরের 5 কিলোমিটারের ভিতরে আমরা গরু সেগুলো গরু খেতে পারবেন না ইসলাম ধর্মাবলম্বীরা যারা খায় যারা গ্রহণ করে তো ব্যাপারটা হচ্ছে কি আমার প্রশ্ন গরু কাটা হবে সেই গরু কাটার পর কি নদীতে ভাসানো হবে নাকি আপনারা যখন কাটারই পারমিশন দিচ্ছেন আর বলছেন এটা গরু খেতে পারবেন না তো ব্যাপারটা হচ্ছে কি এই বিলটা কন্ট্রাডিক্টরি অধ্যক্ষ মহোদয় আমি মনে করি প্রত্যেকটা ক্লোজ কন্ট্রাডিক্টরি অধ্যক্ষ মহোদয় তথ্য মতে দেখা যায় যে বছৰি অসমত যিসকল কৃষকে গরু বিক্রি করে 40 লাখ মান গরু বছৰি অসমত কৃষকসকলে বিক্রি করে তাত এভারেজ যদি 50,000 টাকাকৈ এটা গরু ধরা হয় কিছুমান 30-40 হাজাৰ আছে কিছুমান 60-70 হাজাৰ আছে 80,000 1 লাখৰ ওপৰতো যায় এভারেজ যদি 50,000 কৈ ধৰা হয় তেনেহলে বছৰি অসমৰ কৃষকসকলে 20,000 কোটি টকা অধ্যক্ষ মহোদয় সৰু আমান নহয় বছৰি 20,000 কোটি টকা তেওঁলোকে ইনকাম কৰি আছে গু বিক্ৰী কৰি আইনখন কাৰ্যকৰী হোৱাৰ লগে লগে 98% সেল নহব কমি যাব অন্তত ক্ৰাইটেৰিয়াবিলাক মোৰ মতে বিজ্ঞানসন্মত হোৱা নাই 1 কোটি 9 লাখ মানে গৰু বা আমাৰ হাতত আছে 3 কোটি 30 লাখ মানুহ গতিকে 1/3 আমাৰ এইখিনি আছে কিন্তু আমাৰ ইমানখিনি এই গৰু ইয়াৰ প্ৰতি আমাৰ ইমান মৰম শ্ৰদ্ধা সবখিনি ঠিকই আছে কিন্তু ইয়াৰ কাৰণে ভাল এটা হস্পিটেল নাই সব গেলিছে ভেটেৰিনাৰী ডিপাৰ্টমেণ্ট হস্পিটেলবিলাক এই অৱস্থা গতিকে অলপ মৰম খালি কাগজতে হ'ব নালাগে এই জীৱ জানোৱাৰৰ প্ৰতি মৰম প্ৰেক্টিকেল হ'ব লাগে তেনেকুৱা এটা ব্যৱস্থা ল'লে আৰু আমাৰ কৃষকসকলে যি বিজনেছ কৰি আছে তেখেতসকলক ঠিকেঠাকে থাকিব দি যদি আমি তেখেতসকলক ছাপোৰ্ট কৰোঁ বাকী খোৱা বোৱাৰ কথা আমি কৈছোঁ ইয়াত কোনো আপত্তি আমাৰ নাই তেনেকুৱা ধৰণৰ অলপ সৰল কৰি সহজ কৰি যদি আৰু আনিব পাৰে মাননীয় মুখ্যমন্ত্ৰী যদি এইটো ঠিক ঠাক কৰি আৰু অলপ পৰামৰ্শ কৰক আৰু আমাক অলপ টাইম দিয়ক এইখিনি কৰি মই ভাবো সিলেক্ট কমিটি দি পিছলৈকে ৰাখিলে ভাল হ'ব আৰু বিধেয়ক সন্দৰ্ভত শাসক বিৰোধীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ইফালে টোপনি নহয় বিধানসভাত চকুমুদি প্ৰতিবাদ সাব্যস্ত কৰিছিল অখিল গগৈয়ে আনক সুধি সীমা নিৰ্ধাৰণ কৰা মুখ্যমন্ত্ৰীৰ কথা নুশুনে অখিল গগৈয়ে সদনত গো সুৰক্ষা বিধেয়ক পাৰিত হোৱাৰ সময়ত বিধেয়কখন সমৰ্থন নজনাই বাবে সদন ত্যাগ কৰিলে অখিল গগৈয়ে সদন ত্যাগ কৰি অখিল গগৈয়ে ক'লে অসমৰ ইতিহাসৰ বাবে আজি এটা কোলা দিন আৰু এই বিধেয়কৰ জৰিয়তে আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ব অসমৰ সাধাৰণ লোক মুছলমান কৃষকে গৰুৰে হাল নাবায় অসমীয়া জনজাতীয় লোকে গৰুৰে হাল বায় 20ৰ পৰা 30,000 কোটি টকা বছৰি বিক্ৰী হয় অসমত আৰু এই বিধেয়ক সংশোধন কৰিব নোৱাৰি এই বিধেয়ক বাতিল কৰিব লাগে মুখ্যমন্ত্ৰী হিন্দু মুছলমান ভাগ ভাগ কৰা বুলিও মন্তব্য কৰে অখিল গগৈয়ে
যি সদনত মুখ্যমন্ত্ৰীয়ে এই কথা কয় যে আমি মানুহৰ লগত সুধি লৈ সীমাটো ঠিক কৰি লওঁ। আৰে আমাৰ কনষ্টিটিউচনেল সীমা আছে, আমাৰ সাংবিধানিক সীমা আছে। অসম আৰু মিজোৰামৰ সীমা কি, অসম আৰু নাগালেণ্ডৰ সীমা কি, অসম আৰু মেঘালয়ৰ সীমা কি, অসম আৰু অৰুণাচলৰ সীমা কি, তাত আকৌ কাৰোবাক সুধি লৈ আমি সীমা নিৰ্ধাৰণ কৰিম নেকি? এইটো আত্মসমৰ্পণৰ এটা কৌশল নহয় জানো? এইটো অসমীয়া জাতিৰ অসমৰ মাতৃভূমিৰ এটা অংশ বিক্ৰী কৰি দিয়া বুদ্ধি নহয় জানো? সেই কথা শুনি কেতিয়াও মই থাকিব নোৱাৰোঁ আৰু তাৰ প্ৰতিবাদ কল্পে মই চকু মুদি ৰৈ আছিলোঁ, শুই থকা নাই। প্ৰত্যেকটো বাক্য শুনি আছিলোঁ, মই কোনো পধ্যে শুই থকা নাই। মই প্ৰতিবাদ কৰি তেওঁৰ বক্তব্য নুশুনাকে, তেওঁৰ বক্তব্যক আওকাণ কৰি তাত মই বহি আছিলোঁ। আজি অসমৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ সাম্প্ৰদায়িক বিধেয়কখন ইয়াত উত্থাপন কৰা হৈছে আৰু হয়তো গৃহীত কৰা হ'ব। আৰু যেতিয়া চিলেক্ট কমিটিলৈ দিবলৈ কোৱা হৈছে, চিলেক্ট কমিটিলৈ দিয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ কোনো সাম্প্ৰদায়িক ভাষণ শুনিবৰ কাৰণে আমি প্ৰস্তুত নহয়। সদন ত্যাগ কৰাটো এজন বিধায়কৰ পূৰ্ণ অধিকাৰ আছে। মই অধ্যক্ষ ডাঙৰীয়া সদন ত্যাগ কৰিছোঁ বুলি কৈ মই সদন ত্যাগ কৰি আহিছোঁ। সামৰণি পৰিল অসম বিধানসভাৰ বাজেট অধিৱেশন। অন্তিম দিনা পাৰিত হোৱা 8খন বিধেয়কক লৈ উত্তাল হ'ল সদনৰ মজিয়া। গৃহীত হ'ল দ্য আছাম টেনেন্সি বিল আৰু এতিয়াৰে পৰা মন গ'লে ভাড়া বঢ়াব নোৱাৰিব ঘৰৰ মালিকে। পঞ্চদশ অসম বিধানসভা অধিৱেশনৰ অন্তিম দিনা পাৰিত হোৱা 8খন বিধেয়কক লৈ উত্তাল হ'ল সদনৰ মজিয়া। এই 8খন বিধেয়কৰ মাজত সৰ্বাধিক বিতৰ্কিত হোৱা পশুধন সুৰক্ষা বিধেয়ক বিৰোধীৰ হুলস্থুলৰ মাজতেই গৃহীত হয়। ইয়াৰ লগতে সমগ্ৰ ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ভাড়া দিয়া আৰু মালিকৰ মাজত হোৱা সংঘাত সমাধান কৰিব পৰাকৈ গৃহীত হয় দ্য আছাম টেনেন্সি বিল। এই আইন অনুসৰি ঘৰ ভাড়া দিয়াৰ ক্ষেত্ৰত মালিক আৰু ভাড়াতীয়াৰ মাজত এগ্ৰিমেণ্ট হ'ব। মন গ'লেই মালিকে বৃদ্ধি কৰিব নোৱাৰিব ভাড়া। মালিক আৰু ভাড়াতীয়াৰ মাজত বহুত ধৰণৰ কাজিয়া হৈ থাকে। কোনোবাই ঘৰ ভাড়া ল'লে সময়মতে এগ্ৰিমেণ্ট মতে এৰি নিদিয়ে। এই ভয়ত মানুহবিলাকে ঘৰ ভাড়া দিয়া নাছিল। এই এক্টটো অহাৰ পিছত ঘৰ ভাড়া দিয়া পদ্ধতি প্ৰক্ৰিয়া সহজ হ'ব। মালিক আৰু ভাড়াতীয়া দুই পক্ষৰে সমস্যাবিলাকক এড্ৰেছ কৰা হৈছে। যিমান ধৰণৰ টেনেন্সি আছে ইয়াত কাভাৰ হ'ব। কমাৰ্চিয়েল হওক, ৰেচিডেঞ্চিয়েল হওক, ইনষ্টিটিউচনেল হওক, প্ৰত্যেকটোৱে ইয়াত কাভাৰ কৰা আছে। আনহাতে এই দুই বিধেয়কৰ লগতে সদনত পাৰিত হয় দ্য আছাম মিউনিচিপাল এমেণ্ডমেণ্ট বিল। লগতে পাৰিত হয় দ্য মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ এমেণ্ডমেণ্ট বিল, দ্য ইণ্ডিয়ান ষ্টেম্প আছাম এমেণ্ডমেণ্ট বিল, দ্য আছাম এমপ্লয়িজ পেৰেণ্ট ৰেছপন্সিবিলিটি এণ্ড নৰ্মছ ফৰ একাউণ্টেবিলিটি এণ্ড মনিটৰিং এমেণ্ডমেণ্ট বিল, দ্য ৰেজিষ্ট্ৰেশ্যন এমেণ্ডমেণ্ট বিল, দ্য আছাম প্ৰফেশ্যনছ ট্ৰেডছ কলিং এণ্ড এমপ্লয়িজ টেক্সেশ্যন এমেণ্ডমেণ্ট বিল ইত্যাদি। আনহাতে শুকুৰবাৰে সদনৰ মজিয়াত অসম আৰু চুবুৰীয়া ৰাজ্যৰ সীমা সমস্যাক লৈও আলোকপাত কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মেঘালয় সীমান্তৰ সংঘাত সমাধানৰ বাবে 5টা সূত্ৰৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এতিয়াৰ পৰা কোনো আৰক্ষীৰ ফ্ৰেজ ডেপ্লয়মেণ্ট নহ'ব আৰু প্ৰথমবাৰৰ বাবে সীমান্তত CRPFৰ যিটো ভূমিকা, নিউট্ৰেল ফ'ৰ্চৰ যিটো ৰোল, সেই ৰোলটোক আমি ৰিকগনাইজ কৰোঁ আৰু নিউট্ৰেল ফ'ৰ্চ অকল চকীখনত বহি নাথাকি তেওঁলোকে সীমান্তত সম্পূৰ্ণ পহৰা দিব পাৰিব। সেই ধৰণে আমাৰ এখন বুজাবুজিৰ চুক্তিৰ ভিত্তিত আমি জইণ্ট ষ্টেটমেণ্ট ইছ্যু কৰোঁ। ছেটেলাইটৰ জৰিয়তে আমি আৰু ড্ৰোনৰ জৰিয়তে আমি মাটিখিনি চাই থাকিম যাতে কোনো পক্ষই তাত আগ্ৰাসী ভূমিকা ল'ব নোৱাৰে। ড্ৰোন উৰুৱাৰ বাবে সেই MOU-খনে আমাক অধিকাৰ দিছে আৰু ড্ৰোনৰ ভিত্তিত আমি দেখা পাম যে নতুন কিবা ছেটেলমেণ্ট হৈছে নেকি, আৰু যদি নতুন ছেটেলমেণ্ট হৈছে তাক আমি টেক আপ কৰিব পাৰিম। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ সম্পৰ্কীয় এক প্ৰাইভেট মেম্বাৰ্ছ বিল বিগত মঙলবাৰে কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদে অনা প্ৰস্তাৱক লৈ শুকুৰবাৰে দীৰ্ঘ সময় ধৰি অসম বিধানসভাৰ মজিয়াত সৃষ্টি হয় বিতৰ্কৰ। মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ সম্পৰ্কীয় এক প্ৰাইভেট মেম্বাৰ্ছ বিলক লৈ শুকুৰবাৰে দীৰ্ঘ সময় ধৰি অসম বিধানসভাৰ মজিয়াত সৃষ্টি হ'ল বিতৰ্কৰ। এই বিষয়টোক লৈ শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে সদনত এক বিবৃতি দিব বুলি মঙলবাৰে অধ্যক্ষই ঘোষণা কৰিছিল।
সেই মৰ্মে শুকুৰবাৰে বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ বিৰোধীক সদনৰ আৰম্ভণিতেই আহ্বান জনায়। কিন্তু শুকুৰবাৰে চৰকাৰী কাৰ্যসূচী থকাৰ দোহাই দি বিৰোধী কংগ্ৰেছে মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ সম্পৰ্কীয় প্ৰাইভেট মেম্বাৰ্ছ বিলক লৈ আলোচনা কৰিবলৈ নিবিচাৰে। ইয়াৰ বিপৰীতে পৰৱৰ্তী অধিৱেশনৰ এটা দিনত বিষয়টো আলোচনা কৰিবলৈ বিচাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। আমাৰ মুখ্যমন্ত্ৰী দলপতি এই হাউচৰ, সেই গতিকে তেখেতক আমি চুপি অবৰি ধৰিছোঁ, তেখেতে যাতে এটা ভাল সিদ্ধান্ত লয়। মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ সম্পৰ্কীয় বিষয়টো পৰৱৰ্তী অধিৱেশনত আলোচনাৰ পোষকতা কৰে বিৰোধী উপদলপতি ৰকিবুল হুছেইন আৰু জ্যেষ্ঠ কংগ্ৰেছী বিধায়ক ভৰত চন্দ্ৰ নৰহেও। যেতিয়া আহিব তেতিয়া আমাৰ জেনেৰেলি ক'ব, এতিয়া আহিছে এইটো চাওক, এইটো কথা চাওক, সন্মানীয় সদস্য। বিৰোধীৰ প্ৰস্তাৱ নাকচ কৰি প্ৰথমে সদনত বিষয়টোক লৈ আলোচনাৰ পোষকতা কৰি যুক্তি দাঙি ধৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই। কোনোবাই যদি ৰিপ্লাই নিদিয়ে তেতিয়াতো অলপ MLA-জনৰ বা সদস্যজনৰ ক'ৰবাত নহয় ক'ৰবাত অসুবিধা হয়। শাসক বিৰোধীৰ মাজত এই বিষয়টোক লৈ আধা ঘণ্টাতকৈ অধিক সময় তৰ্কাতৰ্কি হয়। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিষয়টো আলোচনাৰ বাবে আগবাঢ়িবলৈ বিৰোধীক আহ্বান জনায়। পিছে সেই সময়তেই সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই বিৰোধীৰ দাবীক মানি লৈ পৰৱৰ্তী অধিৱেশনত মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ বিষয়টো আলোচনা কৰিব বুলি সদনত সন্মতি দিয়ে। মই মানিছোঁ দাদা। কিন্তু এটা মই সেইকাৰণে কৈ আছোঁ, মানে হয় দাদা, হয় ডাঙৰীয়া, মই এটাহে ক'ব কৈছোঁ। শাসক বিৰোধীয়ে বিষয়টোত একমত হোৱাত অধ্যক্ষই বিষয়টোক লৈ সদনৰ বাহিৰত উভয় পক্ষকে আলোচনা কৰি সিদ্ধান্ত ল'বলৈ গৈ সদন সাময়িকভাৱে স্থগিত ৰাখে। পিছত অধ্যক্ষই মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণৰ প্ৰাইভেট মেম্বাৰ্ছ বিলক লৈ পৰৱৰ্তী অধিৱেশনৰ কোনো এটা দিনত আলোচনা কৰা হ'ব বুলি ঘোষণা কৰে। এই কথাটো মই গোটেই পাৰ্টিৰ লিডাৰৰ লগত কথা পাতিয়ে কৈছোঁ। যদি পৰম্পৰাত যায় মোৰ ক'বলগীয়া নাই এজ এ স্পীকাৰ, আৰু যেতিয়া চবে কনচেণ্ট দিব সেইটোকে মই হাউচত জনাম। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকা, নিউজ 18 নৰ্থ ইষ্ট। মুছলমানসকলৰ মাজত পৰ্যাপ্ত শিক্ষানুষ্ঠান। গাঁও চহৰ জিলাৰ খবৰ আমি অব্যাহত ৰাখিম। লৈছোঁ এটি বাণিজ্যিক বিৰতি। ডবকাৰ টোল গেটত পিষ্টলধাৰীৰ সন্ত্ৰাস। টোল গেটৰ কৰ্মচাৰীক গুলীয়াই হত্যাৰ ভাবুকি দিলে পিষ্টলধাৰীয়ে। পিষ্টল দেখুৱাই ঘটনাস্থলীৰ পৰা পলায়ন কৰিলে লোকজনে। টোল গেটত পিষ্টলধাৰীৰ সন্ত্ৰাস, কৰ্মচাৰীক দিলে গুলীয়াই হত্যাৰ ভাবুকি। এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হ'ল ডবকা টোল গেটত। বৃহস্পতিবাৰে টোল গেটটোত এখন বাহনৰ গৰাকীৰ পৰিচয় পত্ৰক লৈ সৃষ্টি হৈছিল খেলিমেলিৰ। সেই গাড়ীখনৰ পাছফালে হঠাৎ আহি ৰৈছিল এখন স্কৰ্পিঅ' বাহন। স্কৰ্পিঅ'ৰ আগফালে থকা বাহনৰ গৰাকীৰ সৈতে টোল গেট কৰ্মচাৰীৰ কথা বতৰাৰ মাজতেই হঠাতে ঘটিল এক অঘটন। হাতত পিষ্টল লৈ টোল গেটৰ কৰ্মচাৰীক গুলীয়াই হত্যা কৰাৰ ভাবুকি দিলে স্কৰ্পিঅ' বাহনৰ উদণ্ড চালকে। তেখেতে এগ্ৰিমেণ্ট কৰি আছে, পিছতো গাড়ী থিয় হৈ আছে। এইটো পাছত সেইখনৰ পৰা মানুহ এজন ওলাই আহিছে, আহি পেলাই টিচিৰ লগত কিবা এটা কথা কৈছে। কথা কোৱাৰ লগে লগে পাছত মই যেতিয়া ৰোডটো ক্লিয়াৰ কৰি দিছোঁ, গাড়ীখন ছাইড কৰাই দিছে আগৰ গাড়ীখন, তেতিয়া তেখেতে পিষ্টল এটা ওলাই পেলাই কিবা এটা গালি গালাজ কৰি কৈছে তহঁতক গুলীয়াই মাৰিব লাগিব, গুলীয়াই মাৰিম, এনেকুৱা কৈ পেলাই গাড়ীত উঠিছে। উঠাৰ পাছত তেখেতক আমি এৰি দিছোঁ, তেখেত গুচি গ'ল। ঘটনাক লৈ সৃষ্টি হোৱা হুৱাদুৱা পৰিৱেশৰ মাজতেই গাড়ী লৈ পলায়ন কৰে পিষ্টলধাৰী চালকজনে। এই সমগ্ৰ ঘটনাৰ দৃশ্যবন্দী হ'ল CCTVত। ডবকা টোল গেটত গাড়ী চালকৰ সৈতে সামান্য কাজিয়া হ'লেই একাংশ টোল গেটৰ উগ্ৰ কৰ্মচাৰীয়ে হাতে হাতে লাঠি লৈ প্ৰহাৰ কৰাৰ অভিযোগ কোনো নতুন ঘটনা নহয়। কিন্তু বৃহস্পতিবাৰৰ ঘটনাই আতংকৰ সৃষ্টি কৰিছে টোল গেটৰ কৰ্মচাৰীৰ মাজত। ইতিমধ্যেই যোৰাবাটত আৰক্ষীয়ে আটক কৰিছে লোকজনক। ডবকাৰ পৰা আব্দুল হাকিমৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
লখিমপুৰত আৰক্ষীৰ জালত পৰিল শিক্ষা বিভাগৰ ঘোষখোৰ কেৰাণী অভিযুক্ত কেৰাণীজন সোমেশ্বৰ নাথ উৎকোচ লোৱা 1.5 লাখ টকা উভতাই দিওঁতে হাতে লোতে ধৰা পৰিল সোমেশ্বৰ নাথ আপোনাৰ বহুত ইলিগাল সেইবোৰ নহয় দাদা আপোনাক ৱাৰ্ণিং বাৰে বাৰে দিছে ছাত্ৰসন্থা আমি নিজে আহি আপোনাক ৱাৰ্ণিং দিছোঁ উৎকোচ লৈ নহয় ঘূৰাই দি জালত পৰিল ঘোষখোৰ কেৰাণী টেবুলত 1.5 লাখ টকা সহ ধৰা পৰিল লখিমপুৰ জিলা উপ পৰিদৰ্শকৰ কাৰ্যালয়ৰ কেৰাণী সোমেশ্বৰ নাথ সোমেশ্বৰ নাথে ঘূৰাই দিবলৈ অনা ধন প্ৰায় 10 বছৰৰ পূৰ্বেই ঢকুৱাখানাৰ পুতুমণি চুতীয়া নামৰ এগৰাকী মহিলাৰ পৰা লৈছিল সোমেশ্বৰ নাথে অনুকম্পামূলক নিযুক্তিৰ নামত লৈছিল 2.5 লাখ টকা পিছে চাকৰি দিব নোৱাৰাত ভুক্তভোগীয়ে দীৰ্ঘদিন ধৰি পইচা ঘূৰাই বিচৰাৰ অন্তত বৃহস্পতিবাৰে মহিলাগৰাকীক ঘূৰাই দিবলৈ আনিছিল 1.5 লাখ টকা সোমেশ্বৰ নাথৰ বিৰুদ্ধে পিছে উৎকোচ লোৱাৰ অভিযোগ এয়াই প্ৰথম নহয় সোমেশ্বৰ নাথৰ বিৰুদ্ধে আছে বহু অভিযোগ 1996 চনত অবৈধ শিক্ষক নিযুক্তিৰ পুহাৰ মেলাৰো অভিযোগ আছে সোমেশ্বৰ নাথৰ বিৰুদ্ধে চাকৰিৰ নামত উৎকোচ লৈ বহু শিক্ষিত যুৱক যুৱতীৰ জীৱন ধ্বংস কৰিছে সোমেশ্বৰ নাথে চৈত্ৰিকভাৱেও তেখেত অতি অসৎ প্ৰকৃতিৰ এগৰাকী ব্যক্তি চাৰিত্ৰিকভাৱে এই কথাটো প্ৰত্যেকগৰাকী শিক্ষকৰ মুখে মুখে আছে 96ৰ নিয়মীয়াকৰণৰ যিখিনি প্ৰক্ৰিয়া লখিমপুৰ জিলাত এই প্ৰক্ৰিয়াটোত বহু শ শিক্ষকৰ পৰা অবৈধ প্ৰক্ৰিয়াৰে তেখেতে আৰু অবৈধ প্ৰক্ৰিয়াৰে তেখেতে অৰ্থ সংগ্ৰহ কৰিলে অৰ্থ সংগ্ৰহ কৰাৰ পিছত সম্পূৰ্ণ ভুৱা সোমেশ্বৰ নাথৰ বিৰুদ্ধে থকা বহু অভিযোগৰ ভিত্তিত লখিমপুৰ জিলা ছাত্ৰ সন্থাই অভিযান চলাই 1.5 লাখ টকা ঘূৰাই দিয়া অৱস্থাত হাতে লুতে ধৰা পৰে সোমেশ্বৰ নাথ লখিমপুৰ আছুৰ কৰ্মকৰ্তা আৰু ভুক্তভোগী পৰিয়ালে সোমেশ্বৰ নাথক গতাই দিয়ে লখিমপুৰ আৰক্ষীক লক্ষণীয়ভাৱে সোমেশ্বৰ নাথক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰু বহু কেইজন লোকে সোমেশ্বৰ নাথৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কেৱল লখিমপুৰে নহয় গোটেই অসমৰ শিক্ষা বিভাগৰ কাৰণে এগৰাকী কলংকিত ব্যক্তি আছিল সোমেশ্বৰ নাথ আজি প্ৰায় 20 বছৰ ধৰি লখিমপুৰৰ শিক্ষা বিভাগটোক এটা কলংকিত অধ্যায়লৈ লৈ যোৱা এগৰাকী ব্যক্তি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এগৰাকী ব্যক্তিৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈ আহিছিল ৰিপুণ বৰা শিক্ষামন্ত্ৰী থকাৰ দিনৰ পৰা তেখেতৰ ওপৰত অভিযোগ আছিল কিন্তু কোনো এখন চৰকাৰে তেখেতক ধৰিবলৈ সক্ষম নহ'ল বা বিভিন্ন প্ৰকাৰে চলে বলে কৌশলে তেখেতে হাৰি যাবলৈ সক্ষম হৈছিল প্ৰথমবাৰ নেকি আপুনি তাৰপিছত যি একচন লয় আপোনাৰ ইলিগেল বহুত আমাৰ তথ্য হিচাপে আছে আপোনাক ৱাৰ্ণিং দিব আছে লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বন্যহস্তীৰ ত্ৰাস অব্যাহত থকাৰ মাজতেই এইবাৰ কলিয়াবৰত বাঘৰ আতংক এটা বাঘৰ বাবে আতংকময় পৰিৱেশ বিৰাজ কৰিছে এতিয়া কলিয়াবৰৰ সোণাৰী গাঁৱত কলিয়াবৰত বাঘৰ আতংক নিশা প্ৰায় এটা ঢেকীয়াপতীয়াই খাদ্যৰ সন্ধানত বিচৰণ কৰে কলিয়াবৰৰ সোণাৰী গাঁৱত পুৱা ঘৰৰ চোতালত গৃহস্থই দেখে প্ৰকাণ্ড ঢেকীয়াপতীয়াৰ খোজৰ চিহ্ন ঘৰৰ ওচৰে পাজৰে বিচৰণ কৰি ফুৰা ঢেকীয়াপতীয়াটোক লৈ আতংকিত গাঁওবাসী বাঘটোতো আমাৰ এইফালে মানে জিন্দগী মই দেখা নাই মই ইমানখিনি ডাঙৰ হ'লোহি বাঘৰ খোজকেইটা দেখি পেলাই আমি অলপ আতংকিত কাৰণ যিহেতু আমাৰ তেনেকুৱা এতিয়া গৰু চৰু আছে ইয়াত ছাগলীও আছে কিবা কাৰণত যদি অপকাৰ কৰে আমাৰ ক্ষতি ডাঙৰ ক্ষতি হয় এইবাৰ প্ৰথম মানে তেনেকৈ খোজ পাইছোঁ খাদ্যৰ সন্ধানত শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা বাঘটো ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে কিছুদিন পূৰ্বে শিলঘাটৰ ৰবৰবাৰী অঞ্চলত কেইবাটাও গৰু নিধন কৰিছিল এটা ঢেকীয়াপতীয়াই কলিয়াবৰৰ পৰা দীপাকৰ দাস নিউজ 18 অসম নৰ্থ ইষ্ট কোভিড বিধি মানি উদযাপন কৰা হ'ব স্বাধীনতা দিৱস
খানাপাৰাত 50% লোকৰ উপস্থিতিৰে উদযাপন কৰা হ'ব এইবেলি স্বাধীনতা দিৱস। পেৰেডত নাথাকে স্কুলীয়া ছাত্ৰ-ছাত্ৰী, অনুষ্ঠিত নহ'ব কোনো সাংস্কৃতিক অনুষ্ঠান। 50% লোকৰ উপস্থিতিৰে পালন কৰা হ'ব স্বাধীনতা দিৱস। পেৰেডত নাথাকিব বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, নহ'ব সাংস্কৃতিক অনুষ্ঠান। খানাপাৰাত চলিছে কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস পালনৰ প্ৰস্তুতি। কোভিডৰ ভয়াৱহতাৰ মাজতে দেশবাসী সাজু হৈ উঠিছে ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে। খানাপাৰাতো কোভিড প্ৰটকলৰ মাজত কিছু ব্যতিক্ৰমী ৰূপত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস পালনৰ বাবে সাজু হৈ উঠিছে চৰকাৰ তথা প্ৰশাসন। খানাপাৰাত পূৰ্বৰ দৰে কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰিলেও এইবাৰ পূৰ্বৰ দৰে নাথাকিব কোনো উৎসাহ উদ্দীপনা। পূৰ্বৰ দৰে এইবাৰ খানাপাৰা খেলপথাৰত স্বাধীনতা দিৱসৰ দিনটোত মুক্তিযুঁজাৰুসকলক জনোৱা নহ'ব সম্বৰ্ধনা। তাৰ পৰিৱৰ্তে প্ৰশাসনৰ লোকে ঘৰে ঘৰে গৈ মুক্তিযুঁজাৰুসকলক জনাব সম্বৰ্ধনা। ইফালে নিৰাপত্তা দিশটোক লৈ তৎপৰ হৈ পৰিছে অসম আৰক্ষী। 4খন গেটেৰে খেলপথাৰত প্ৰৱেশৰ ব্যৱস্থা প্ৰশাসনৰ। 50টাকৈ CCTV কেমেৰা সংলগ্ন খেলপথাৰখনত। কোভিড পৰিস্থিতিৰ বাবেই এইবাৰ অনুষ্টুপীয়াকৈ স্বাধীনতা দিৱস পালনৰ প্ৰস্তুতি চলাইছে প্ৰশাসনে। গুৱাহাটীৰ পৰা ভাস্কৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি বিৰতি।